এতিয়া আমি অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 1 কৰিম। ত্ৰিভুজ এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ আৰু এ বি ইকুৱেল 24 cm, বি চি ইকুৱেল 7 cm হ'লে তলত দিয়াবিলাক উলিওৱা। নম্বৰ 1 সাইন এ, নম্বৰ 2 সাইন এ কছ এ, নম্বৰ 2 সাইন চি কছ চি। এতিয়া দিয়া আছে ত্ৰিভুজ এ বি চিৰ কোণ বি ইকুৱেল 90 ডিগ্ৰী, এ বি ইকুৱেল 24 cm, বি চি ইকুৱেল 7 cm। সাইন এ ইকুৱেল হোৱাট? সাইন বি কুৱেশ্যন মাৰ্ক সাইন বি। নম্বৰ 2 সাইন চি কছ চি। এতিয়া আমি পাইথাগোৰাছৰ প্ৰথমতে আমি ত্ৰিভুজ এটা আঁকি ল'ম। ত্ৰিভুজ এ বি চি কোণ বি 90 ডিগ্ৰী, কোণ বি 90 ডিগ্ৰী আৰু এক নম্বৰত আমাৰ উলিয়াব লাগে সাইন এ। সাইন এ হ'লে এইটো সাইন এ। সাইন এ উলিয়াওঁতে আমাৰ এই কোণটোৰ লগত থকা এইটো হ'ব আমাৰ ভূমি, এইটো হ'ব ভূমি, এইটো হ'ল বি আৰু এইটো হ'ব লম্ব, এইটো হ'ব পি আৰু এইটো হ'ব এইচ কৰ্ণ। ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰ প্ৰথমতে আমি কি কৰিব লাগিব? এ চি উলিয়াব লাগিব। কিহৰ কাৰণে? এ বি দিয়া আছে 24 cm, বি চি আমাৰ 7 cm দিয়া আছে, এ চিৰ মান দিয়া নাই, এ চিটো আমি উলিয়াই ল'ব লাগিব। ত্ৰিভুজ এ বি চিৰ এ চি স্কুৱাৰ ইকুৱেল এ বি স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ। পাইথাগোৰাছৰ ফৰ্মুলা কি? পাইথাগোৰাছৰ সূত্ৰ কি আছে? পাইথাগোৰাছৰ এ চি স্কুৱাৰ সমকোণী ত্ৰিভুজৰ বিপৰীত যিটো বাহু তাক কৰ্ণ বুলি কোৱা হয়। এতিয়া এ চি হ'ল কৰ্ণ। পাইথাগোৰাছৰ সূত্ৰ হ'ল সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ বাকী বাহু দুটাৰ বৰ্গৰ সমষ্টিৰ সমান। তাৰমানে কি হ'ব? এ চি স্কুৱাৰ ইকুৱেল এ বি স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ। এ চি স্কুৱাৰ ইকুৱেল এ বি স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ। এ বি স্কুৱাৰৰ মান দি আছে 24 স্কুৱাৰ, বি চি হ'ল 7 স্কুৱাৰ। 24ৰ বৰ্গ উলিয়ালে আমাৰ 576 আৰু 7ৰ বৰ্গ হ'ল 49। দুইটা প্লাছ কৰিলে 625। এতিয়া এ চি স্কুৱাৰ হ'ল 625, এ চি ইকুৱেল √625। স্কুৱাৰটো এইটো চাইডত আহিলে ৰুট হৈ যাব। 625ৰ বৰ্গমূল হ'ল 25। এতিয়া আমি কি উলিয়াব লাগিব? সাইন এ। সাইন এ হ'ল some people have, some sin people p have b, p by b, have h, sorry, p by h, people have or h, p by h equal p হ'ল আমাৰ ইয়াত উলিয়াইছিলোঁ, p হ'ল বি চি আৰু h হ'ল এ চি। গতিকে কি হ'ব? বি চি বাই এ চি। বি চিৰ মান কিমান? 7, এ চিৰ মান হ'ল 25। আমি উলিয়াই লৈছোঁ। আৰু কছ এ হ'ল কাৰ্লি ব্ৰাউন হেয়াৰ, কাৰ্লি চি ব্ৰাউন বি বাই এইচ, ব্ৰাউন হেয়াৰ বি বাই এইচ। এতিয়া বি হ'ল কি? বি হ'ল বেছ এ বি আৰু এইচ হ'ল এ চি কৰ্ণ, এ চি। এ বিৰ মান হ'ল 24, এ বিৰ মান আমাৰ দিয়া আছে 24, এ বিৰ মান 24 দিয়া আছে। আৰু বি চিৰ মান হ'ল আমাৰ কিমান? এতিয়া উলিয়াই লৈছোঁ এ চিৰ মান, এ চি হ'ল 25, 24/25। আকৌ আমাৰ কুৱেশ্যন নম্বৰ 2ত কি দি আছে? সাইন চি কছ চি। এতিয়া সাইন চি উলিয়াওঁতে এই কোণটো আমাৰ ল'ব লাগিব, এই কোণটো। প্ৰথমটো ত্ৰিভুজত বুজি নাপাবৰ কাৰণে মই আকৌ ত্ৰিভুজ এটা আঁকি লৈছোঁ। ত্ৰিভুজটো একেই ত্ৰিভুজ, কিন্তু বুজিবৰ কাৰণে এইটো মই দেখুৱাবৰ কাৰণে আঁকিছোঁ। আগত আমাৰ কোণ এই কোণটো লৈছিলোঁ, কিন্তু এতিয়া এই কোণটো হ'ব সাইন চি। সাইন চি যেতিয়া দিছে এই কোণটো হ'ব। এই কোণটো হোৱাৰ লগে লগে আমাৰ ভূমি আৰু এইচটো কৰ্ণটোতো একেই থাকিব, কিন্তু আমাৰ ভূমি আৰু লম্ব এই দুটা আমাৰ সলনি হৈ যাব। বেছ আৰু পাৰপেণ্ডিকুলাৰ, বি আৰু পি সলনি হৈ যাব।
এই কোণটোৰ লগ লগা যিডাল বাহু, এইডাল বাহু হ'ব আমাৰ ভূমি, এইটো হ'ব বি, আৰু এইটো হ'ব বিপৰীত যিটো, সেইটো হ'ব আমাৰ পি, এইটো হ'ব পি। এতিয়া সাইন চি উলিয়াওঁতে আমাৰ কি হৈ যাব, সূত্ৰটোতো আমাৰ একেই, পি বাই, সূত্ৰটোত কি আছিল, পি বাই এইচ, ইয়াত পি অকল বেলেগ হৈ যাব, পি হ'ব এ বি, তাত আছিলে আমাৰ পি বি চি, আৰু ইয়াত হ'ব পি এ বি, আৰু এইচ হ'ব, এইচটো একেই থাকিব, গতিকে এ বি বাই এ চি হৈ যাব সাইন চি, আৰু কছ চি হ'ব বি বাই এইচ, গতিকে ইয়াত বি হৈ গ'ল বি চি, আৰু এইচ হ'ল, এইচটোতো একেই। এই কোণটো হোৱাৰ কাৰণে আমাৰ এই কোণটোৰ লগত যিটো থাকিব বাহু, সেইটো হ'ব বেছ, আৰু বিপৰীত যিটো হ'ব, এইটো হ'ব লম্ব পি। গতিকে ইয়াত পি আৰু বি চেঞ্জ হৈছে।